যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে 2025 বৰ্ষৰ হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু এই ফলাফলৰ বাবে ইতিমধ্যে 14টাকৈ ৱেবছাইট মুকলি কৰিছে আৰু এই 14টা ৱেবছাইটৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ফলাফল চেক কৰিব পাৰিব তাৰে 1 নম্বৰ asec.gov.in 2 নম্বৰ indiaresults.com 3 নম্বৰ results.shiksha 4 নম্বৰ assamresult.in 5 নম্বৰ assamjobalerts.com 6 নম্বৰ iresults.in 7 নম্বৰ iresults.net 8 নম্বৰ jagranjosh.com 9 নম্বৰ vidyavision.com 10 নম্বৰ assamgovsakari.com 11 নম্বৰ assamresult.co.in 12 নম্বৰ schools9.com 13 নম্বৰ fastresult.ia 14 নম্বৰ exametc.com এই 14টাকৈ ৱেবছাইটৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ ফলাফল চেক কৰিব পাৰিব এতিয়া যিকোনো মুহূৰ্তত হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰে যিদৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল আকস্মিকভাৱে হঠাৎ ঘোষণা কৰিলে সেইদৰে কিন্তু এই হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল আকস্মিকভাৱে হঠাৎ ঘোষণা কৰা হ'ব কিন্তু মেট্ৰিক পৰীক্ষাৰ ফলাফল যদিও আকস্মিকভাৱে আৰু হঠাৎ ঘোষণা কৰিছিল কিন্তু ছাত্ৰ-ছাত্ৰীক মই এদিন পূৰ্বেই এইটো চেনেলৰ জৰিয়তে খবৰ দিছিলোঁ আৰু ডেট টাইমৰ সৈতে শিক্ষাৰ্থীসকলক কৈ দিছিলোঁ যে মেট্ৰিক পৰীক্ষাৰ ফলাফল 11 এপ্ৰিল দিনৰ 10:30 ঘোষণা কৰা হ'ব সেইদৰে কিন্তু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব তাৰ এদিন পূৰ্বেই ছাত্ৰ-ছাত্ৰীসকলক ডেট উইথ টাইম কৈ দিয়া হ'ব গতিকে এই বিষয়ে যদি জানিব বিচৰা তেতিয়াহ'লে একমাত্ৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা তাৰ পিছত ইয়াতে কোৱা হৈছে এন্ড্ৰইড এপ এই 14টাকৈ ৱেবছাইটৰ উপৰিও শিক্ষাৰ্থীসকলে উপলব্ধ এপৰ জৰিয়তে নিজৰ ফলাফল চেক কৰিব পাৰিব এই ফলাফল কেনেকৈ চেক কৰিব লাগে তাৰে এটা ভিডিঅ' তোমালোকক বনাই দিম তোমালোকে সেই ভিডিঅ'টো চোৱাৰ পিছত একেবাৰে সহজ পদ্ধতিত আৰু কম সময়ৰ ভিতৰত তোমালোকে ফলাফল চেক কৰিব পাৰিবা